हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल टियर नॉलेज। तो जिসকল स्टूडेंटर नाम सेकेंड मेरिट लिस्टत অহা নাই তোমালোকে স্পট এডমিশন কেনেকৈ ল'বা লগতে স্পট এডমিশনত তোমালোকক কলেজৰ পৰা মেজৰ দিব নে নাই আৰু লগতে তোমালোকৰ স্পট এডমিশনটো কেতিয়া ষ্টাৰ্ট হ'ব এই সকলোবোৰ তোমালোকৰ এইটো ভিডিঅ'ত জনাম। সেই ভিডিঅ'টো অতি বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা, তেতিয়াহে বস্তুবিলাক তোমালোকে ভালকৈ বুজি পাবা। আৰু লগতে যদিহে তোমালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তো বলা আমি আমাৰ মেইন টপিকলৈ উভতি যাওঁ। ষ্টুডেণ্টছ তোমালোকৰ এই স্পট এডমিশ্যন সম্পৰ্কে যিটো নেকি নটিছ এইটো যোৱাকালি প্ৰকাশ পাইছে আৰু ইয়াত তোমালোকৰ স্পট এডমিশ্যন সম্পৰ্কে কি দি আছে মই তোমালোকক ভালকৈ কৈ আছোঁ। ইয়াত তোমালোকে চাব পাৰিছা যে স্পট এডমিশ্যন সম্পৰ্কে আপডেটটো কি আহিছে। ফাৰ্ষ্ট তোমালোকৰ ইয়াত লিখা আছে স্পট এডমিশ্যন টু বি হেল্ড ডিউৰিং 29 জুন টু 1 জুলাই 2024। অৰ্থাৎ তোমালোকৰ স্পট এডমিশ্যনটো 29 জুনৰ পৰা 1 জুলাইলৈকে চলিব। তাৰপিছত ইয়াত তোমালোকৰ দিয়া আছে এ কেণ্ডিডেট হু হেজ অলৰেডি টেকেন এডমিশ্যন ইন এ পাৰ্টিকুলাৰ প্ৰগ্ৰাম কেন ৰেজ ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন ফ্ৰম দ্যাট প্ৰগ্ৰাম ফ্ৰম 29 জুন 2024 to 30 June 2024 and can get admission in any program in any institution till 1st July 2024 provide a seat his offer to him her। ইয়াত কোৱা হৈছে যে যিসকল ষ্টুডেণ্টে যিটো কলেজত এডমিশ্যন কৰিছিল সেই কলেজত যদি সেই এডমিশ্যন নকৰি বেলেগ কলেজত এডমিশ্যন কৰিব বিচাৰিছিল আৰু এডমিশ্যনটো কেঞ্চেল কৰি বেলেগ কলেজত গুচি গৈছে, সেই ষ্টুডেণ্টৰ যিবিলাক নেকি ছিট বাকী থাকিব সেই ছিটসমূহ স্পট এডমিশ্যন লোৱা ষ্টুডেণ্টক প্ৰভাইড কৰিব। আৰু লগতে যিসকল ষ্টুডেণ্টে কেঞ্চেল কৰি গৈছে সেইসকলে বেলেগ কলেজত 1 জুলাইলৈকে এডমিশ্যন ল'ব পাৰিব আৰু তেওঁলোকক ছিট প্ৰদান কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে। ষ্টুডেণ্টছ এতিয়া আমি যদি মেজৰৰ কথা ক'ব যাওঁ যে তোমালোকৰ যিটো কলেজত স্পট এডমিশ্যন লৈছা সেই কলেজৰ পৰা তোমালোকক মেজৰ দিয়া হ'বনে নাই। তো তোমালোক চিন্তা নকৰিবা। ষ্টুডেণ্টছ যদি আমি মেজৰৰ কথা ক'ব যাওঁ তেন্তে তোমালোকক নিশ্চয় মেজৰ দিয়া হ'ব। তুমি যিটো ডিপাৰ্টমেণ্টৰ মেজৰ ল'ব বিচাৰি আছা যদিহে সেই কলেজটোত সেইটো ডিপাৰ্টমেণ্টত ছিট খালী থাকে তোমালোকক নিশ্চয় মেজৰ ছাবজেক্টটো ল'বলৈ দিয়া হ'ব। মই তোমালোকক অলপ ভালদৰে বুজাবলৈ চেষ্টা কৰিম। ষ্টুডেণ্ট ধৰা হ'ল তোমালোকে পলিটিকেল ছায়েন্সত মেজৰ ল'ব বিচাৰিছা, তেন্তে যদিহে সেই কলেজটো যদি পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত যদি তোমালোকৰ ছিট খালী থাকে তেন্তে তোমালোকক মেজৰ ছাবজেক্টটো ল'বলৈ দিয়া হ'ব। ধৰা হ'ল তোমালোকৰ পলিটিকেল ছায়েন্স যিটো ডিপাৰ্টমেণ্ট সেইটোত ধৰা হ'ল তোমালোকৰ 20টা ছিট খালী আছে, তেন্তে তোমালোকৰ নিশ্চয় সেই স্পট এডমিশ্যন লোৱা ষ্টুডেণ্টসকলৰ ফাৰ্ষ্ট 20জনক মেজৰ ছাবজেক্টটো দিয়া হ'ব। ইয়াত তোমালোকে আকৌ কনফিউজ নহ'বা যে ফাৰ্ষ্ট 20জন মানে কি। ইয়াত ফাৰ্ষ্ট 20জন মানুহৰ স্পট এডমিশ্যন লোৱা গোটেইকেইটা ষ্টুডেণ্টৰ ভিতৰত আটাইতকৈ বেছি নম্বৰ লাভ কৰা 20জন ষ্টুডেণ্টক বুজাইছে। তো তোমালোকে প্ৰতিটো ডিপাৰ্টমেণ্টতে এনেকুৱা হ'ব যদিহে তোমালোকৰ ছিট খালী থাকে তোমালোকক যিটো মেজৰ ছাবজেক্ট সেইটো ল'বলৈ দিয়া হ'ব। তো তোমালোকৰ যদি এনেদৰে ছিট খালী নাথাকে তেন্তে তোমালোকে জেনেৰেলে পঢ়িব লাগিব, জেনেৰেল ছাবজেক্ট লৈয়ে পঢ়িব লাগিব। তো চিন্তা নকৰিবা, যদিহে তোমালোকৰ ছিট খালী থাকে তে তোমালোকে নিশ্চয় মেজৰ ছাবজেক্টটো ল'ব পাৰিবা। তো তোমালোক চিন্তা নকৰিবা, তোমালোক মেজৰ পাবলৈ সক্ষম হ'বা। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। তো যদিহে ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ, তেতিয়া কাৰণে সুস্থ থাকিবা, ভালে থাকিবা।